সিনেমাৰ দৰে কাহিনী এজন শিক্ষকৰ লগত এদিনৰ বাবে হ'ল জিলা আয়ুক্ত মুখ্যমন্ত্ৰীয়ে দিলে অনুমোদন অনিল কাপুৰ অভিনীত নায়ক সিনেমাখনৰ কাহিনী নিশ্চয় আপোনাৰ মনত আছে এদিনৰ বাবে মুখ্যমন্ত্ৰী হৈছিল অনিল কাপুৰ ঠিক সেই সিনেমাখনৰ দৰে নলবাৰীৰ এখন ব্যক্তিগত বিদ্যালয়ৰ শিক্ষকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অনুমোদনত এদিনৰ বাবে হ'ল জিলা আয়ুক্ত বৰ্তমান মই ডিসি অৰিয়েন্টেশন প্ৰগ্ৰাম এটাত আছো অনাৰেবল সিএম ছাৰৰ পৰা ৰেফাৰ আহিছিলে গতিকে সেইখিনি তেওঁলোকে মানে ডিস্ট্ৰিক্ট কমিশনাৰ বাইদেৱে মোক এইখিনি সুযোগ দিছে মানে আমাৰ এডমিনিষ্ট্ৰেশ্যন মেডিটো কেনেকৈ ৱৰ্ক কৰে সেইখিনি বস্তু আজি মই গম পাম মই ৰাতিপুৱা 9:15ত ৰিপৰ্ট কৰিছোঁ এতিয়া মই প্ৰথমে ৰাতিপুৱা পোষণ বিভাগৰ যিখন মিটিং চলি আছে পঢ়াইবি পোষণ বি তাত অংশগ্ৰহণ কৰিলোঁ এতিয়া মোৰ ব্ৰাঞ্চ ভিজিট আছে ইয়াৰ পিছত আৰু বেলেগ কাৰ্যসূচী আছে এজন ডিচিয়ে এখন ডিষ্ট্ৰিক্টত কেনেকুৱাকৈ কি কাম কৰে ৰাতিপুৱাৰ পৰা গধূলিলৈকে সেই গোটেইখিনি আজি মই গম পাম মুখ্যমন্ত্ৰীলৈ এদিনৰ বাবে জিলা আয়ুক্ত হোৱাৰ আবেদন কৰিছিল এগৰাকী শিক্ষকে মই এপ্লাইটো জুলাই মানত কৰিছিলোঁ যোৱা 29 তাৰিখে জনতা ভৱনত সিএম ছাৰে মাতিছিলে তেনেকুৱাকৈ কামটো হ'ল অৱশেষত জিলা আয়ুক্তৰ কাম কাজ পৰ্যবেক্ষণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে দিলে অনুমোদন এদিনৰ বাবে জিলা আয়ুক্ত হৈ এটা সপোন পূৰণ কৰিলে মৃন্ময় কলিতাই শ্ৰী মৃন্ময় কলিতা নামৰ যুৱক এজনে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আগ্ৰহ প্ৰকাশ কৰিছিলে যে তেখেতে মানে এদিনৰ বাবে ডিসি হ'ব বিচাৰিছে আৰু ডিসি কি কাম কৰে তাৰে ওৰিয়েন্টেশন ট্ৰেইনিং এটা বিচাৰিছিলে সেই মৰ্মে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক নিৰ্দেশ এটা দিছিলে যে এদিনৰ বাবে মৃন্ময় কলিতা তেখেত নলবাৰী জাতীয় বিদ্যালয় ফুলগুৰিৰ শিক্ষক হয় বিজ্ঞান শাখাৰ যে তেখেতক এদিনৰ বাবে ডিসি ওৰিয়েন্টেশন প্ৰগ্ৰাম এটা দিবলৈ আৰু আজিৰ দিনটোত আমি হেতু ৰাতিপুৱাৰ পৰা আয়োজন কৰিছো আপোনালোকে দেখিছে ৰাতিপুৱা পোষণ ভি পঢ়াই ভিৰ ট্ৰেইনিং এটা তেখেত উপস্থিত আছিলে আৰু বৰ্তমান ডিসি অফিচৰ বিভিন্ন ব্ৰাঞ্চ বিলাকে কি কাম কৰে হেতু আমি দি আছো কিছু সময় পিছত পাব্লিকৰ লগত যিখিনি ইন্টাৰেকশন হেতুও অলপ আমি তেখেতক আভাস এটা দিম 2 বজাত আমাৰ ডিস্ট্ৰিক্ট ৰোড সেফটি মিটিং আছে এনেধৰণে আমাৰ যিখিনি কাৰ্যসূচী দিনটিয়াকে আছে গোটেইখিনিৰে এটা ওৰিয়েন্টেশন দিয়াৰ আমি চেষ্টা চলাই নলবাৰীৰ পৰা হিৰক ডেকাৰ ৰিপৰ্ট টাইম 8